হয় ক'ব লাগিব বিশ্বকণিকৰ বিশ্বকৰ্মা পূজা উপলক্ষে লখিমপুৰৰ সাদিন প্ৰতিদিন কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে এক উলহ মালহ পৰিৱেশ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। সাদিন কাৰ্যালয় 2003 চনত প্ৰতিষ্ঠা হৈছিল 3 জানুৱাৰীত আৰু তেতিয়াৰ পৰা এই পূজাভাগে 23 বছৰত ভৰি দিয়া পৰিলক্ষিত হৈছে আৰু এয়া দেখুৱাইছোঁ পৰম্পৰাগত ৰীতি নীতিৰে বৈদিক প্ৰথাৰে ইয়াত হোমযজ্ঞ অনুষ্ঠিত হোৱাটো এটা নিয়ম আৰু বিশ্বকণিকৰ বিশ্বকৰ্মা পূজা উপলক্ষে পুৱাৰ ভাগৰ পৰা এনেধৰণে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। ओम एते गंधे पुष्पे ओम एते गंधे पुष्पे ओम शंख चक्रधरं विष्णु श्यामलं पीतवाससं कस्तुभ्यतिष्कवर्णमाला विभूषितं ओम श्री विष्णुवे नमः। এনেধৰণে পূজা অৰ্চনা চলি আছে আৰু আনফালে আমি দেখুৱাইছোঁ এয়া চপাহালৰ দৃশ্য। চপাহালত পুৱাৰ ভাগতেই ইয়াৰ যিসকল কাৰিকৰ লোক আছিল তেওঁলোকে চফা কৰি ইয়াতে চাফ চিকুণ কৰি মাল্যাৰ্পণ কৰা পৰিলক্ষিত হৈছে আৰু সুন্দৰকৈ সজাই তোলা পৰিলক্ষিত হৈছে গোটেই পৰিৱেশটো। আমি জানিবলৈ যত্ন কৰিম কেনেধৰণৰ কাৰ্যসূচী আছে আৰু গোটেই দিন কেনেধৰণে আজি উদযাপন হ'ব সেই বিষয়ে আমি জানিবলৈ যত্ন কৰিম। প্ৰতি বছৰে পূজা উলহ মালহে পতাটো নিয়ম, গতিকে কেনেধৰণৰ কাৰ্যসূচী আছে? এই বছৰ অন্য বছৰৰ নিচিনাই আমি 2003 চনৰ পৰা আৰম্ভ কৰিছিলোঁ ইয়াতে পূজা। তো ঠিক তেনেকৈ গতানুগতিক যেনেকৈ কৰোঁ তেনেকৈ কৰিছোঁ। এতিয়া আমাৰ পূজা চলি আছে, পূজাৰ পিছত আমাৰ প্ৰসাদ বিতৰণ আধ্যাত্মিকতাৰ ওপৰত বেছি গুৰুত্ব হয়, বহুত বেছি।